এই মুহূৰ্তত মই উপস্থিত আছোঁ হাজো সমষ্টিৰ হালোগাঁওস্থিত হালোগাঁও ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, যিখন স্বাস্থ্য কেন্দ্ৰই ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰই এই অঞ্চলত 30,000 জনসাধাৰণক সামৰি লৈছে। এই মুহূৰ্তত ভিডিঅ' জাৰ্নেলিষ্টে আপোনালোকক দেখুৱাইছে শুৱালকুছি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনস্থ এই চিকিৎসালয়খনত দৈনিক যথেষ্ট সংখ্যক ৰোগী আহে, কিন্তু ইয়াত এলোপেথিক চিকিৎসক নাই, হোমিঅ'পেথিক আৰু আয়ুৰ্বেদিক চিকিৎসকে এই অঞ্চলৰ ৰোগীসকলক চিকিৎসা কৰি আহিছে, যাৰ কাৰণে বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। এই অঞ্চলৰ জনসাধাৰণে ৰোগীসকলে সদায় দাবী জনাই আহিছে যে ইয়াত চিকিৎসক আচলতে এলোপেথিক চিকিৎসক দিব লাগে, পৰ্যাপ্ত নাৰ্ছৰ ব্যৱস্থা থাকিব লাগে, কিন্তু কোনো ধৰণৰ ব্যৱস্থাই নাই, আৰু যাৰ কাৰণে এই অঞ্চলৰ জনসাধাৰণ বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। এই মুহূৰ্তত ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাইছে যে এই মুহূৰ্ততো বিভিন্নজন ৰোগীয়ে এই চিকিৎসালয়খনত আহিছে, কিন্তু ইয়াত পৰ্যাপ্ত চিকিৎসকৰ ব্যৱস্থা নাই। এই মুহূৰ্তত আমাৰ লগত উপস্থিত আছে ছাত্ৰ সন্থাৰ প্ৰতিনিধি। আচলতে আপোনালোকেও এই সমস্যাটোৰ, যিহেতু এই অঞ্চলৰ বাসিন্দা, গতিকে এই সমস্যাটোৰ সৈতে আপোনালোকো জড়িত। গতিকে ইয়াত যে এলোপেথিক চিকিৎসকেই নাই, পৰ্যাপ্ত ভাতৃ নাই, তাৰ কাৰণে কেনেকুৱা ধৰণৰ আচলতে ৰোগীসকলে এই অঞ্চলৰ ৰোগীসকলে সমস্যাৰ সন্মুখীন হৈছে? আমাৰ কামৰূপ জিলাৰ হাজো ৰাজচক্ৰৰ পশ্চিমবংগৰ মৌজাৰ অন্তৰ্গত একমাত্ৰ চিকিৎসালয় আমাৰ হালোগাঁও প্ৰাথমিক ক্ষুদ্ৰ স্বাস্থ্য কেন্দ্ৰ, আৰু ইয়াতে এই অঞ্চলটোত প্ৰায় 30-40 হাজাৰৰো অধিক লোকৰ একমাত্ৰ ভৰসাৰ স্বাস্থ্য কেন্দ্ৰ এই হালোগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ। কিন্তু দুৰ্ভাগ্যবশতঃ বৰ্তমান সময়ত ইয়াতে এজন MBBS ডক্টৰ নাই, দুজন ডক্টৰ আছে, এজন হোমিঅ'পেথিক আৰু এজন আয়ুৰ্বেদিক ডক্টৰ আছে, দুজন নাৰ্ছ আছে। কিন্তু আমি ছাত্ৰ সন্থাই এই কথাটো বাৰম্বাৰ জনাইছোঁ যে অতি শীঘ্ৰে, যিহেতু এটা বৃহৎ অঞ্চলত এইখনে এখন স্বাস্থ্যকেন্দ্ৰ আছে, অতি শীঘ্ৰে ইয়াতে ডক্টৰ MBBS ডক্টৰ নিযুক্তি দিব লাগে। আৰু যি দুজন নাৰ্ছ আছে আমি কেতিয়াবা দেখিবলৈ পাওঁ সিহঁতকো উচ্চপদস্থ বিষয়াসকলে কেতিয়াবা বাহিৰলৈ কৰ্তব্যৰ কাৰণে লৈ যাবলগীয়া হয়। তাৰ ফলত ইয়াতে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে স্বাস্থ্যৰ ক্ষেত্ৰত, আৰু লোকসকলে এটা যিহেতু ভুগিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈ আহিছে। গতিকে আমি চৰকাৰ তথা স্বাস্থ্য বিভাগক ছাত্ৰ অঞ্চলৰ পৰা দাবী জনাইছোঁ যে অনতি পলমে ইয়াতে আমাৰ ডক্টৰ MBBS ডক্টৰৰ লগতে নাৰ্ছ, যাৰ যিসকল কৰ্মচাৰীৰ প্ৰয়োজন, এই সকলোবোৰ নিযুক্তি দিব লাগে। আৰু আমাৰ ছাত্ৰ সন্থাৰ এটা দীৰ্ঘদিনীয়া দাবী, হালোগাঁও প্ৰাথমিক ক্ষুদ্ৰ স্বাস্থ্য কেন্দ্ৰটো অতি শীঘ্ৰে অনতি পলমে আমাৰ 30খন বিচনাযুক্ত চিকিৎসালয়লৈ পৰিণত কৰিবলগীয়া। কিন্তু দুৰ্ভাগ্য কথাটো হ'ল যে আমাৰ হাজো সমষ্টিৰ যিজন সন্মানীয় বিধায়িকা আছে, তেখেতৰ হেমাহি আৰু স্বাস্থ্য বিভাগৰ যি গুৰুত্বপূৰ্ণহীনতা কাণ্ড, তাৰ কাৰণে আজিলৈকে এই বিষয়ত কোনো আগবাঢ়িবলৈ সক্ষম হোৱা নাই। আমি পুনৰবাৰ চৰকাৰ তথা স্বাস্থ্য বিভাগক দাবী জনাইছোঁ অতি শীঘ্ৰে হালোগাঁও ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোক 30খন বিচনাযুক্ত চিকিৎসালয়লৈ ৰূপান্তৰ কৰিব লাগে, আৰু ইয়াতে যি ডক্টৰৰ অভাৱ, নাৰ্ছৰ অভাৱ, যি কৰ্মচাৰীৰ অভাৱ, অতি শীঘ্ৰে নিযুক্তি দি পেলাই আমাৰ ৰাইজক স্বাস্থ্য বা চিকিৎসাৰ ক্ষেত্ৰত সকাহ দিব লাগে। হয়, ক'ব লাগিব যে আচলতে এই অঞ্চলৰ জনসাধাৰণে যথেষ্ট সমস্যাৰ সন্মুখীন হৈ আহিছে, আৰু স্থানীয় বিধায়িকা যিগৰাকী, বিধায়িকাগৰাকীয়ে আচলতে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে। আৰু ছাত্ৰ সন্থাই দাবী জনাইছে যে অনতিপলমে স্বাস্থ্য বিভাগে স্বাস্থ্য মন্ত্ৰীগৰাকীৰ তৎপৰতাত, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত ইয়াত শীঘ্ৰে এজন MBBS এলোপেথিক ডক্টৰকে ধৰি পৰ্যাপ্ত নাৰ্ছৰ ব্যৱস্থা কৰিব লাগে, আৰু এই অঞ্চলৰ জনসাধাৰণক ৰোগৰ ক্ষেত্ৰত যি সমস্যাৰ সন্মুখীন হৈ আহিছে, ৰোগ নিৰাময়ৰ ক্ষেত্ৰত সেই সমস্যাৰ পৰা মুক্তি দিব লাগে। হয়।